বৰবাৰ মাধপুৰত দিবাদক্ষ ক্ৰিকেট খেল প্ৰতিযোগিতা আজিৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে মেচ প্ৰতিযোগিতাত বাক্সা নলবাৰী বজাৰী বৰপেটাৰ অৰ্ধতাধিক দলে অংশগ্ৰহণ কৰিছে প্ৰাক্তন কাৰ্যবাহী সদস্য অঞ্চুময় খুংগুৰ বৰুৱে উদ্বোধন কৰি মেচখন টাইগাৰ 11 আৰু কিং 11ৰ মাজত উদ্বোধনী মেচখন অনুষ্ঠিত হয় মাধপুৰ মছজিদ চক খেলপথাৰত কেইবা শতাধিক দৰ্শকৰ ভিৰ দেখা যায় এই ক্ৰিকেট খেলত যোৱাবেলি আমি প্ৰথমবাৰ শিকাইছিলোঁ যোৱাবেলিও আমাক যথেষ্ট মানে সহায় সহযোগিতা পাইছিলোঁ আৰু আমাৰ প্ৰায় 50টি দল আহিছিলে বিভিন্ন প্ৰান্তৰ পৰা গতিকে এইবেলিও আমি তেনেকুৱা ধৰণৰ মানে আশা কৰিছোঁ বিশেষ কৰি আমি 3খন জিলাৰ মানে খেলুৱৈ দল উপস্থিত থাকেই বাক্সা নলবাৰী বৰপেটা গতিকে যথেষ্ট মানে প্ৰতিযোগী আৰু মানে দৰ্শক ৰাতি মানে বহু নিশালৈকে মানে খেল উপভোগ কৰে প্ৰাইজ আমাৰ যোৱাবেলি আছিলে 33,000 ফাৰ্ষ্ট প্ৰাইজ এইবেলি আমাৰ 40,000 আৰু ৰানাৰ্ছ আপ মানে আমাৰ 20,000 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত